আপোনালোকক এটা দেখাবলৈ লৈছোঁ টিফিন ৰেচিপি ৰুটিৰ সৈতে ভাজি। আৰু এয়া আমি উলিয়াই লৈছোঁ আটা অকণমানি, ইয়াতে অকণমানি দিছোঁ। এতিয়া মিক্স কৰিম ৰিফাইন তেল আৰু অকণমানি দিম ইয়াতে নিমখ। আৰু এতিয়া ইয়াতে দিম অকণমানি বেকিং পাউডাৰ। এতিয়া আমি এইখিনি কুহুমীয়া গৰম পানীৰে অকণমানি এইটো মঠি ল'ম। আৰু এইখিনি মিক্স কৰিলে বস্তুটো কোমলীয়া হয়, খাবলৈ ভাল হয়। আহক আপোনালোকক দেখাই আছোঁ। এয়া ইফালে আমি ৰুটিৰ কাৰণে টাৱা বহাই দিছোঁ আৰু এতিয়া আমি ৰুটি পুৰিবলৈ লৈছোঁ। এয়া আমি এতিয়া কেৰাহী বহাই দিছোঁ। কেৰাহী বহাই পেলাই এতিয়া আমি ইয়াতে তেল দিম অকণমানি। আলু ফ্ৰাই কৰিবলৈ এতিয়া আমি তেল দিছোঁ। এতিয়া আমি ইয়াতে অকণমানি দিছোঁ জিৰা। বেছি একো নিদিওঁ, এইটো একদম চিম্পল ৰেচিপি হয়। অনলি আলুকেইটাই ফ্ৰাই কৰিম। এতিয়া আমি ইয়াতে দিম কেঁচা জলকীয়া কাটি পেলাই দিছোঁ। এতিয়া আমি আলুখিনি দি দিছোঁ ইয়াতে। এতিয়া আমি এইটো ফ্ৰাই কৰিবলৈ দিছোঁ। এতিয়া ইয়াতে অকণমানি আমি নিমখ দি দিছোঁ। এতিয়া ইয়াতে অকণমানি দিছোঁ জিৰা। এতিয়া অকণমানি হালধি গুড়ি দি দিছোঁ। এতিয়া এইখিনি আমি অকণমানি লৰাই দিম। লৰাই পেলাই ঢাকনিটো দি ল' ফ্লেমত সিজিবলৈ দিম। এতিয়া আমি কুটি থোৱা পিঁয়াজখিনি এতিয়া দি দিম ইয়াতে। কুটি থৈছিলোঁ এইখিনি আগতীয়াকৈ দিলে খাবলৈ ভাল নালাগে, পিছত দিলেহে ভাল লাগে। এতিয়া আমি ইয়াতে ল' ফ্লেমত ঢাকনিটো দি দিম। এয়া আমাৰ ভাজি অলমষ্ট ৰেডি হৈছে। এয়া দেখিবলৈ পাইছে। এতিয়া আমি এইখিনি বন্ধ কৰিম। তাৰে আগতে অকণমানি ধনিয়া দি দিম। ধনিয়াটো দি পেলাই তাৰপিছত গেছটো অফ কৰি দিম। এয়া আমাৰ ভাজিখিনিত এয়া ধনিয়া পাত মিহলি কৰি দিছোঁ। হৈ গৈছে আমাৰ আলু ভাজি। এতিয়া অকণমানি লৰাই পেলাই বন্ধ কৰি দিম। আৰু এতিয়া আমাৰ আলু ভাজি ইজ ৰেডি। ত' আপোনালোকে দেখিবলৈ কেনেকুৱা পাইছে বাৰু জনাব। আৰু মই এতিয়া দেখাই আছোঁ মোৰ টিফিনত মই কেনেকৈ পেকিং কৰিবলৈ লৈছোঁ। ঠিক আছে, এয়া মোৰ টিফিনৰ কাৰণে ৰেডি হৈ আছে। এয়া আমাৰ ৰুটি ৰেডি। এতিয়া মই ল'বলৈ লৈছোঁ মোৰ টিফিনত। এয়া মোৰ টিফিন ৰেডি হৈ আছে। আৰু এয়া ইফালে এটা মই অমলেট এটা ইয়াতে লৈ লৈছোঁ। খাবলৈ আৰু অকণমান ভাল লাগিব মোৰ টিফিনত, সেইটো কাৰণে অমলেটটো লৈ লৈছোঁ। আজিৰ কাৰণে ইমানেই। আপুনি কেনেকুৱা পালে জনাব। থেংক ইউ।